Hello guys, welcome back to my YouTube channel. আৰু আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছো। আৰু আমি ইমান দিনে ভিডিও সমূহত আলোচনা কৰি আছো গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে আহিবলগীয়া কিছুমান কোৱেশ্চন আনসাৰ। আৰু যি সমূহ কোৱেশ্চন আনসাৰ আলোচনা কৰি আছো বহুতেই জৰুৰী হয়। সো যি সকলে পৰীক্ষা দিম বুলি ভাবি আছে সেই সকলে ভিডিওটো চোৱা বহুতেই জৰুৰী হয়। সো ভিডিওটো আৰম্ভ কৰিছো। আৰু লগতে অসম পুলিচতো এবি ইউবি পৰীক্ষাৰ বাবে এইবোৰ কোৱেশ্চন আহে। সো সেই সকলো চাব পাৰে যি সকলে অসম পুলিচৰ পৰীক্ষা দিম বুলি ভাবি আছে। আৰু এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে বহুতেই জৰুৰী হয়। আৰু ডেইলি মই 20 টাকে কোৱেশ্চন আনসাৰ দি আছো বাছি কিনে টপ 20 কোৱেশ্চন আনসাৰ। চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি থব যাতে মোৰ ভিডিওসমূহ সোনকালে পায়। আশা কৰোঁ ভিডিওটোৰ পৰা উপকৃত হ'ব। সো দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰোঁ। ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজিৰ ভিডিওৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে অলিম্পিক খেলৰ পতাকাত থকা বৃত্ত পাঁচটাই কি বুজায়? ইয়াৰে উত্তৰ হৈছে 5খন মহাদেশ। নেক্সট দিয়া আছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰে উত্তৰ হৈছে ছুইজাৰলেণ্ডত। নেক্সট দিয়া আছে শীতকালীন অলিম্পিক কোন চনৰ পৰা আৰম্ভ হৈছিল? ইয়াৰে উত্তৰ হৈছে 1924 চনৰ পৰা। নেক্সট কুৱেশ্যন আছে 2018 চনৰ কমনৱেলথ গেমছত ভাৰতে কিমানটা পদক পাইছে? ইয়াৰ উত্তৰ হ'ল 66টা। নেক্সট দিয়া আছে ফুটবলৰ কলা মুকুতা বুলি কোনজন খেলুৱৈক কোৱা হয়? ইয়াৰ উত্তৰ হৈছে পেলে। নেক্সট দিয়া আছে ফুটবল খেলক কেতিয়া অলিম্পিক খেলত অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1896 চনত। নেক্সট দিয়া আছে এখন ফুটবল খেল সাধাৰণতে কিমান মিনিট সময়ত শেষ হয়? ইয়াৰ উত্তৰটো হৈছে 90 মিনিট। নেক্সট আছে বাইচুং ভুটিয়া কি খেলৰ লগত জড়িত? ইয়াৰ উত্তৰ হৈছে ফুটবল। নেক্সট দিয়া আছে ফুটবল খেলৰ আন এটা নাম কি? ইয়াৰ উত্তৰ হৈছে চকাৰ। নেক্সট দিয়া আছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ IPL কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ হৈছে 2008 চনৰ পৰা। নেক্সট দিয়া আছে IPL ক্ৰিকেটত সৰ্বাধিকবাৰ চেম্পিয়ন হোৱা দলটো কি? ইয়াৰ উত্তৰ হৈছে মুম্বাই ইণ্ডিয়ানছ। নেক্সট দিয়া আছে IPLত সৰ্বাধিক 6 কৰা খেলুৱৈজন কোন? ইয়াৰ উত্তৰ হৈছে ক্ৰিছ গেইল। নেক্সট দিয়া আছে IPLত ব্যক্তিগতভাৱে এখন খেলত সৰ্বাধিক ৰান কৰা খেলুৱৈ? ইয়াৰ উত্তৰ হৈছে ক্ৰিছ গেইল। নেক্সট দিয়া আছে IPLত সৰ্বাধিক উইকেট দখল কৰা খেলুৱৈজন কোন? ইয়াৰ উত্তৰ হৈছে লাচিত মিলিংগা। নেক্সট দিয়া আছে মল্লযুদ্ধ খেলক বিষয় হিচাপে লোৱা কোনখন কথাছবিয়ে ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী কথাছবি হিচাপে পৰিগণিত হৈছে? ইয়াৰ উত্তৰ হৈছে দংগল। নেক্সট দিয়া আছে কোনজন ভাৰতীয় মল্লযোদ্ধাই দুখনকৈ অলিম্পিকত পদক লাভ কৰিছিল? ইয়াৰ উত্তৰ হৈছে সুশীল কুমাৰ। নেক্সট দিয়া আছে টেনিছ খেলৰ গ্ৰেণ্ড স্লাম টুৰ্ণামেণ্ট বছৰে কেইখন হয়? ইয়াৰ উত্তৰ হৈছে 4খন। নেক্সট দিয়া আছে টেনিছ খেলৰ আটাইতকৈ পুৰণি গ্ৰেণ্ড স্লাম টুৰ্ণামেণ্ট কোনখন? উত্তৰ হৈছে উইম্বলডন। নেক্সট দিয়া আছে অলিম্পিকত পদক পোৱা ভাৰতৰ একমাত্ৰ টেনিছ খেলুৱৈ কোন? ইয়াৰ উত্তৰ হৈছে লিয়েণ্ডাৰ পেজ। ইয়াৰ পিছত আছে দবা খেলৰ বৰ্ডখনত কিমানটা বৰ্গ থাকে? ইয়াৰ উত্তৰ হৈছে 64টা। আৰু আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে বাস্কেটবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে? ইয়াৰ উত্তৰ হৈছে 5টা। সো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।